সঁচাকৈ সৌন্দৰ্যতাৰে পৰিপূৰ্ণ আমাৰ দিখৌ নৈখন। দিখৌ নৈখনে যে কিমান মানুহক জীৱিকা প্ৰদান কৰিছে তেওঁৰ বুকুত, তাক ভাবিব নোৱাৰি। এতিয়া এইবিলাক দেখিছেনে কিমান ডাঙৰ ডাঙৰ চাপৰি। এইপিনে কবি খেতি কৰি থৈছে, কিন্তু এইবাৰ প্ৰকৃতি অলপ মানে শুকান হৈ আছে, তেওঁ বৰষুণ নাই। এইফালে আপোনাৰ এইটো কি ফুল বুলি কয়, নামটোৱে পাহৰি গৈছোঁ নহয়। আৰু এইফালে কবি, এইপিনে হাল লগাই আছে ট্ৰেক্টৰে এইখন। আৰু এইপিনে কিনাৰতে এখন দিখৌ নৈ। দিখৌ নৈখন এইটো একচুৱেলি এৰাহুতি আছিলে। আগতে দিখৌ নৈখন এইফালৰ পৰা মানে ইফালে আছিলে নৈখন, এতিয়া সেইফালৰ পৰা নৈখন আহি পিনি ইয়াৰ পাই গ'লহি। এতিয়া এখন মানে নৈখন এইপিনে গতি কৰিলে। আৰু ইটো ছাইড হৈছে আপোনাৰ চানবচা, বাউলী মৈদাম, সুন্দৰ পুখুৰী ইটো ছাইডে আছে। আৰু এইটো ছাইডে আমাৰ কেন্দুগুৰি ছাইডেটো। এতিয়া আমি তাকে আহিছোঁ বাবলৈ। ইয়াত এঘৰ মানুহৰ হাল বাবৰ কাৰণে মাতিছিলে। আৰু তেওঁৰ পৰাই ওচৰ পাজৰ যিবিলাক বাৰী আছে, তেওঁলোকে বস্তুটো দেখি পিনি আমাক নিমন্ত্ৰণ জনালে হাল বাবৰ কাৰণে। আমাৰ যিটো আমি ছাৰ্ভিচ দিছোঁ সেইটো তেওঁলোকে ভাল পালে। তো সেইটো কাৰণে এতিয়া আমাৰ হাল বাবলৈ মানে ইমানেই মাটি পাইছোঁ, তো ভাল লাগিছে চবেই ইমান ধুনীয়া আমাক সঁহাৰি জনোৱাৰ কাৰণে। আচলতে আমি ছাৰ্ভিচটো ভাল দিছোঁ। ছাৰ্ভিচটো ভাল দিয়াৰ কাৰণে আমাৰ কাষ্টমাৰো মানে অলপ বাঢ়ি গৈছে। কম প্ৰফিট আচলতে মানুহ বেছি, আমাক আচলতে ফিল্ডখন লাগে। আৰু সেইটো কাৰণে আমি প্ৰফিটটোলৈ বেছি নাচাওঁ। আচলতে কামটো ভাল হ'ব লাগে, কাৰণ খেতি কৰা মানুহবিলাক ইমান ধনী মানুহ নহয়। গতিকেলৈ তেওঁলোককে যদি আমি লুটোঁ বা তেওঁলোকৰ পৰাই যদি পইচা বেছিকৈ লওঁ, তেতিয়াহ'লে তেওঁলোকে আমাক খেতি কৰি যোগান ধৰিব নোৱাৰিব চব্জি। সেইটো কাৰণে আমি বেছি লাভ নকৰোঁ, কম লাভত বাওঁ আৰু চবকে খেতি কৰিবলৈ সুবিধা কৰি দিওঁ। ধন্যবাদ।